আম্বেদকাৰ ভৱনত আমি অল বিটা ষ্টুডেণ্ট ইউনিয়নৰ মই ইয়াত প্ৰেচিডেণ্ট প্ৰদীপ প্ৰকাশ মোৰ লগত আছে জেনেৰেল ছেক্ৰেটাৰী দাস আৰু আমাৰ লগত আছে ভাইচ প্ৰেচিডেণ্ট সূত্ৰধৰ ডিষ্ট্ৰিক্ট আমাৰ ছেক্ৰেটাৰী আমাৰ শংকৰ সূত্ৰধৰ। আজি আমি অল বিটা ষ্টুডেণ্ট ইউনিয়নে আমি ইয়াত উপস্থিত প্ৰেছ মিডিয়া বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ আৰু ৱেলকাম জনাইছোঁ। আজি ইয়াত আপোনালোকৰ মাথাৰ মেইন কাম হৈছে কাৰণ হৈছে যে আমাৰ এজন অনুসূচিত জাতিৰ ব্যক্তি এজনে কোকৰাঝাৰ ছায়েন্স কলেজত পৰীক্ষাটোত কাম কৰি আছিল। কাম কৰি থকাৰ অৱস্থাত তেখেতক তাৰমানে প্ৰিন্সিপালে কোনো বিনা অজুহাত দেখুৱাই তেখেতক ছাছপেণ্ড কৰিলে আৰু তেখেতৰ মিছেছে এই কলেজত এটা কনষ্ট্ৰাকশ্যনৰ কাম কৰিছিল। এই কামৰ পইচা খুজিবলৈ যোৱাত প্ৰিন্সিপালে সৰু ছাছপেঞ্ড কৰিলে আৰু সৰু জাতৰ মানুহ বুলি বিভিন্ন জাতত চাৰ্য কৰিলে। ইয়াৰ পিছত জীৱন চক্ৰৱৰ্তী যিজনে ইয়াতে কাম কৰে ফৰগেটত তেখেতে আমাৰ সংগঠনৰ কথাটো অৱগত কৰাৰ পিছত আমি যেতিয়া সংগঠনে তেখেতৰ লগত আলোচনা কৰিবলৈ যোৱাৰ পিছত তেখেতে আমাৰ চিডুল ষ্টুডেণ্ট ইউনিয়নক বিভিন্ন ধৰণে তুচ্ছ মন্তব্য কৰিছে। আমি সেইকাৰণে আজি সভাৰ জৰিয়তে আমি কোকৰাঝাৰ কলেজৰ ছায়েন্স কলেজৰ পবিত্ৰ স্থানত এনেকুৱা ব্যক্তি এজনে যে কাম কৰি থকাটো আমি খুব দুৰ্ভাগ্যজনক ভাবিছোঁ আৰু অতি সোনকালে তেখেতে যদি চিডুল ষ্টুডেণ্ট ইউনিয়ন বা চিডুল জাতিৰ যদি ক্ষমা নোখোজে আমি অতি সময়ৰ ভিতৰত 2-3 দিনৰ ভিতৰত আমি ধৰ্ণা কাৰ্যসূচী লওঁ। আমি এইটো আমাৰ মাননীয় বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি অৱগত কৰিব বিচাৰিছোঁ। ইমিডিয়েট ইয়াৰ ওপৰত একশ্যন ল'ব লাগে কাৰণ এনেকৈ পবিত্ৰ স্থানত এনেজন অপবিত্ৰ ব্যক্তি কেনেকৈ স্থান পালে আমি এইটো দুৰ্ভাগ্য ভাবিছোঁ। আজি স্বাধীনতা হৈ যোৱা ৭৫ বছৰ পিছতো আমাৰ সমাজত এতিয়া সৰু জাতি বুলি তাৰমানে প্ৰস্তুত কৰা শিক্ষিত ব্যক্তি এজনক কি কৰিবলৈ মন্তব্য পালে আমি এটা লজ্জিত পাইছোঁ। সেইকাৰণে আজি আমি প্ৰেছ মিডিয়াৰ জৰিয়তে সাংবাদিক বন্ধুসকলৰ জৰিয়তে আমি সমাজক ক'ব বিচাৰিছোঁ অতি সোনকালে শিক্ষা বিভাগক তথা বিটিআৰ চিফ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ এইজন ব্যক্তিক অতি সোনকালে এই কলেজৰ পৰা ছাছপেণ্ড কৰিব লাগে, বদলীকৰণ কৰিব লাগে আৰু তেখেতে এই কলেজ এটা অৰাজকতা সৃষ্টি কৰিছে বিভিন্ন ক্ষেত্ৰত পইচা আৰু আজি জীৱন চক্ৰৱৰ্তী নামৰ ব্যক্তি এজনক তেখেতে এই ছাছপেনশ্যন কৰাৰ পিছত তেখেতৰ পৰা 50,000 টকা লৈছে। ইতিমধ্যে কৈছে যে আপুনি 50,000 টকা দিয়ক আপোনাক আকৌ চাকৰি জইন কৰিব দিম। এই টকাখিনি দিয়াৰ পিছতো তেখেতক আজিলৈকে তাৰমানে চাকৰিত জইন কৰিব নিদিয়ে। সেইকাৰণে আমি অতি সময় আমি ডিচি ছাৰক কথাখিনি অৱগত কৰাইছোঁ যে ইয়াৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰিব লাগে। আৰু আমি আজি বহুত দিনৰ পৰা এইজন প্ৰিন্সিপাল যে ওপৰত আমি বিভিন্ন ধৰণৰ কমপ্লেইন পাইছোঁ। তেখেতৰ নাম আৰ্যন সিনহা ছায়েন্স কলেজৰ প্ৰিন্সিপাল। সেইকাৰণে মই আপোনালোকৰ জৰিয়তে আমি এই মাননীয় চিফ ছাৰক আমি অনুৰোধ উচ্চ পৰ্যায়ৰ তদন্ত কৰি অতি সোনকালে আমাৰ জীৱন চক্ৰৱৰ্তীক চাকৰি জইন কৰিব দিব লাগে আৰু যি কণ্ট্ৰাকশ্যনৰ যি কামখিনি কৰিছে এই কাম এগ্ৰিমেণ্ট মতে সেই কামৰ পইচাখিনি অতি সোনকালে উভতাই দিয়াৰ কাৰণে আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ। তেখেতৰ কাৰ্যসূচী তেখেতৰ মিছেছক তাৰমানে প্ৰিন্সিপালে মাতি এখন তাৰমানে 98 লাখৰ এটা কাম দিছিল যে আপোনালোকে কামটো কৰক। কৰিলে সেইমতে তেখেতে কামটো কৰিলে। কামটো কৰাৰ পিছত যেতিয়া তেখেতে পইচাটো খুজিব যোৱাৰ পিছত 2-3 বাৰ এজন শিক্ষিত ব্যক্তি এজনে 3টা চেক দিলে আৰু 3টা চেকেই বেংকত যোৱাৰ পিছত তাৰমানে কি হৈছে টকা নাই বুলি তাৰমানে বাউন্স চেক দিলে। বাউন্স হোৱাৰ পিছত যেতিয়া তাৰমানে মিছেছে আকৌ টকাখিনি খুজিব যায় সেইটো অজুহাত দেখুৱাই মিছবিহেভ কৰা বুলি তেখেতৰ হাজবেণ্ডক চাকৰিৰ পৰা ছাছপেণ্ড কৰে। এইটো মেইন কাৰণ। এতিয়া আমি যোৱাৰ পিছত আমাক তাৰমানে বিভিন্ন ধৰণৰ তাৰমানে কি গালি গালাজ পাৰিছে, বিভিন্ন তুচ্ছ মন্তব্য কৰিছে। কিয় চিডুল কাষ্ট ষ্টুডেণ্ট ইউনিয়ন চিডুল কাষ্টৰ মানুহ চিনি নাপায় বিভিন্ন ধৰণৰ কথাবিলাক কৈছে। সেইকাৰণে আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি অৱগত কৰিব বিচাৰিছোঁ যাতে এইটোৰ ওপৰত যদি তেখেতে ক্ষমা নোখোজে আৰু তেওঁ চাকৰি যদি আকৌ উভতাই নিদিয়ে আমি অতি সোনকালে আমি কলেজৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী পাতিম।